मीटर उठाई लिया हाय 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 विद्युत मंत्री होशियार 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 विद्युत मंत्री होशियार 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 विद्युत स्मार्ट मीटर उठा लो स्मार्ट मीटर उठा लो গম পাইছে যে আমাৰ আজিৰ তাৰিখত অসমৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে স্মাৰ্ট মিটাৰ যিটো বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ যিটো প্ৰসংগ আৰু এই স্মাৰ্ট মিটাৰে গোটেই অসমবাসীয়ে জ্বলা-পোৰা খুৱাইছে যে ইমান মূল্য বৃদ্ধি হৈছে অতিপাত স্মাৰ্ট মিটাৰ জৰিয়তে মূল্য বৃদ্ধি আৰু ইতিমধ্যে আৰু এটা কথা আহিছে যে স্মাৰ্ট মিটাৰ য'ত লগোৱা নাই য'ত আগৰ ডিজিটেল মিটাৰো আছে সেই ডিজিটেল মিটাৰটো অত্যাধিক হাৰত বিদ্যুৎ মাচুল বৃদ্ধি হৈছে যাৰ পৰিপ্ৰেক্ষিতত আমাৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে মধ্যভোগী যিসকল লোক আছে আচলতে মধ্যভোগী নহয় মধ্যবিত্তীয় যিসকল লোক আছে এই সকলো ইয়াতো ভুগিবলগীয়া হৈছে গতিকে আমি আজি এই কাকপথাৰৰ বৃহত্তৰ সচেতন নাগৰিক সমাজে একত্ৰিত হৈ আমি অসম চৰকাৰ তথা বিদ্যুৎ বিভাগৰ এটা দাবী জনাব বিচাৰিছিলো যেনেকে দিল্লীৰ নিচিনা এখন ৰাজ্যত 200 ইউনিটকৈ বিদ্যুৎ ফ্ৰী দিব পাৰে অসম চৰকাৰে কিয় 200 নহয় 100 ইউনিট বিদ্যুৎ বিল আমাক ফ্ৰী কৰি দিয়ক তাৰপিছত তেওঁলোকে স্মাৰ্ট মিটাৰ লগত আমাৰ তাত আপত্তি নাই কিন্তু আমি আজি এই স্থলীৰ পৰা এই কাকপথাৰ এই থানা চাৰিআলিৰ পৰা আমি অসম চৰকাৰ তথা বিদ্যুৎ বিভাগক জনাব বিচাৰিছো যে আমি কোনো কাৰণতে স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎ যিটো মাচুল বৃদ্ধি আৰু লগতে বিদ্যুৎৰ যিটো যোগান নিয়মীয়াকৰণ এই নিয়মীয়াকৰণ হ'বই লাগিব আৰু তাৰ প্ৰতিবাদত আমি আজি এই কাৰ্যসূচী গ্ৰহণ কৰিছো আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ কাকপথাৰৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এখন আবেদন পত্ৰ প্ৰস্তুত কৰিছে আৰু এই আবেদন পত্ৰখন অসম চৰকাৰৰ শক্তিমন্ত্ৰী ডাঙৰীয়ালৈ আমি এই আবেদন দাখিল কৰিছো যে আমাক স্মাৰ্ট মিটাৰ নালাগে আৰু বিদ্যুৎ মাচুল হ্ৰাস কৰিব লাগে আৰু যোগান নিয়মীয়া কৰিব লাগে। নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।